হাই গাইজ, মোৰ নাম যুগল দাস। মই দক্ষিণ কামৰূপৰ মিৰ্জাত থাকোঁ। মই ট্ৰেভেল কৰি বহুত ভাল পাওঁ। মই গোৱা ফুৰিব যাবৰ বহুত মন আছে, কিন্তু এতিয়া কিছু ফাইনেন্সিয়েল প্ৰব্লেমৰ বাবে মই গোৱা ফুৰিব যাব নোৱাৰোঁ। আৰু মোৰ দৰে বহুত আছে এনেকুৱা যিয়ে অসমৰ পৰা গোৱা ফুৰিব যাব বিচাৰে, কিন্তু যাব নোৱাৰে কিছু ফাইনেন্সিয়েল প্ৰব্লেমৰ বাবে। এনেকৈ এদিন মই ফেচবুকত মোৰ ফ্ৰেণ্ড কেইজনমানৰ পৰা এটা পষ্ট পালোঁ, য'ত পষ্টত বহুত ধুনীয়া এটা আমাৰ ইয়াৰে জেগা আছে, আমাৰ চান্দুবীৰ নিচেই ওচৰত, চান্দুবীৰ পৰা 5-6 কিলোমিটাৰ দূৰত, একদম গোৱাৰ দৰে দেখি আৰু গোৱা যেন পায়। এতিয়াতো বৰ্তমান মেইন গোৱা ঘূৰিব যাব নোৱাৰোঁ। আমাৰ অসমৰে গোৱা লাইট বুলি কওঁ, গোৱা লাইট, তালৈ ফুৰিব যাওঁ। বলক ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। What's up guys, welcome back to our YouTube channel JD Vlogs and Adventure. আজি আমি ক'ত যাব লৈছিলোঁ গম পাইছে, গোৱা লাইট। ইয়াতে ভেৰভেৰি বুলি কয়। আমি ভেৰভেৰি যাব লাগিছোঁ। ইয়াৰ পৰা প্ৰায় 40 কিলোমিটাৰ, আমাৰ মিৰ্জাৰ পৰা প্ৰায় 40 কিলোমিটাৰ দূৰ। বলক আজি আমি ভেৰভেৰি এক্সপ্ল'ৰ কৰোঁ। যদি আপোনালোকে চান্দুবীৰ ফালে আহি পাইছে, আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ বাইক ৰাইড কৰা ফেভৰেট ৰাস্তা কোনখিনি, জেগা কোনখিনি। মোৰতো বিশেষকৈ এই ৰাস্তাটোত বেছি বাইক ৰাইড কৰি ভাল লাগে, এই জেগাখিনিত। বঢ়িয়া ঠাণ্ডা জেগা, বাইক ৰাইড কৰি ভাল লাগে। আপোনালোকে জনাব আপোনালোকৰ ফেভৰেট বাইক ৰাইড কৰা চান্দুবীত ফেভৰেট বাইক ৰাইড কৰা জেগাখিনি কোনখিনি। ইয়াৰ পৰা ৰাইটেদি গ'লে টুৰিষ্ট গেষ্ট হাউচ পায় চান্দুবীৰ, আৰু লেফ্ট গ'লে ভেৰভেৰি, য'ত আমাৰ যাব লগা ডেষ্টিনেশ্যন জেগাখিনি আছে। সেইটো ফালে পায়। বলক আমাৰ লগত। ৰাস্তাটোত আগতে বহুতখিনি বেয়া আছিলে, এতিয়াতো ৰাস্তাটো বহুত ভাল হৈছে, একদম চলাই ৰাইড কৰিও মজা লাগে। কাণত লাগছে কোন চাৰিদি যদি আপোনালোকে ভেৰভেৰি আহে, বাইক লৈ আহিব। বাৰিষা কালত কাৰ আনিব নোৱাৰি, ইয়াতে বাইক আনিব লাগিব। যদি আপোনালোকে খৰালিত আহে তেতিয়াহ'লে আপোনালোকে কাৰ লৈ আহিব পাৰে, তেতিয়া প্ৰব্লেম নাই, কিন্তু এতিয়া আপোনালোকে বাইক লৈ আহিব। আমি নাই দি এতিয়া সিফালে যাব লাগিব। সিফালে আছে জেগাখিনি, এটা একদম গোৱা যেন পায়, একদম গোৱাৰ দৰে একদম। সেইটো বাৰ যাবলৈ নাও ৰেণ্ট কৰিব লাগে, নাও ভাড়া কৰিব লাগে। আমাৰ পাৰ পাৰ্চন 25 টকাকৈ ল'লে, 10জনৰ মিলি 50 টকা লৈছে। 50 টকা আমাৰ সেইটো পাৰ পৰাই দিছে, আৰু সেইটো পাৰৰ পৰা এইটো পাৰ ৰিটাৰ্ণো আনে। You're the one I can't forget.
চ' ইয়াতে ৰাতি নাইট কেম্পিঙো কৰিব পাৰি। চ' বাৰিষাত ইয়াতে ৰাতি নাইট কেম্পিং কৰিব নিদিয়ে, কাৰণ পাহাৰত বৰষুণ আহিলে ইয়াতে পানী বাঢ়ি যায়। চ' বাৰিষাত নিদিয়ে। চ' খৰালি কালত ইয়াতে নাইট কেম্পিঙো হয়। চ' নাইট কেম্পিঙৰ কাৰণে যদি আহিব মন আছে আহিব পাৰে, খালি খৰালিত আহিব লাগিব, বাৰিষাত এতিয়া নাইট কেম্পিং নহয়। ইয়াতে আমাক থৈ গ'ল, আমি মাতিলে আৰু আহিব সিহঁত, এতিয়া থৈ পেলাই গ'ল। আমি আগৰ ফালে যাওঁ, যাইখিনি ভালকৈ এক্সপ্ল'ৰ কৰোঁ কেনেকুৱা কি। চ' ব'লক আমাৰ লগত। চাওক গাইজ, অসমৰ গোৱা, আমাৰ অসমৰ গোৱা, একদম গোৱা, অসমৰ গোৱা। আমি ইয়াতে কাপোৰ চেঞ্জ কৰি লওঁ, অলপমান গা পা ধুওঁ, অলপমান এনজয় কৰোঁ। ত' কাপোৰ চেঞ্জ কৰি লওঁ, চাই থাকক।
So guys, আজি ভিডিওটো ইয়াতে সামৰিলোঁ। যদি ভিডিওটো ভাল লাগিছে ভিডিওটো লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো নাপাব যাতে আহি থকা ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকে।